নমস্কাৰ আজি আপোনালোকৰ এবিধ বিশেষ পক্ষীৰ সৈতে চিনাকি কৰি দিওঁ বহুতে আমাৰ অসমীয়া গীত মাততে হওক মিচিং ঐনিতমতে হওক এই চৰাইবিধৰ নাম শুনিছে চৰাইবিধৰ নাম হ'ল চাকৈ চকুৱা মিচিং ভাষাত কোৱা হয় ৰামকং বুলি আপোনালোকে চাব পাৰিব এইফালে পাছফালে চালে দেখিব ৰামকং এই চৰাইটোৰ সৈতে কেইবাটাও লোককথা আৰু লোককাহিনী জড়িত হৈ আছে আমি শুনা তেনে কেইটামান কাহিনী আপোনালোকক জনাবলৈ মই বিচাৰিছোঁ আপোনালোকে যদি চায় আমি যেতিয়া দুজন বন্ধুৱে কেতিয়াবা অভিমান কৰোঁ তেতিয়া আমি কেইবাদিনলৈ মাতবোল নমতাকৈ থাকোঁ অৰ্থাৎ থিয় পাতি থাকোঁ আৰু কেইদিনমানৰ পিছত মাতবোল কৰোঁ কিন্তু চাকৈ চকুৱাৰ ক্ষেত্ৰত কোৱা হয় যে ইহঁতে প্ৰত্যেক দিনাই দিনৰ দিনটো লগত থাকে যদিও ৰাতি ইহঁতে থিয় পাতি বেলেগে থাকে ই এটা হৈছে লোককথা আকৌ আন এক কাহিনী মতে ৰামে সীতাক বিচাৰি ফুৰোঁতে যেতিয়া হঠাতে চকুৰ সন্মুখত চাকৈ চকুৱা এহালক পাই পিনি সীতা ক'ত আছে তেওঁৰ কিবা দেখা পাইছে নেকি সেই সম্পৰ্কে জানিব বিচাৰিলে সুধিলে কিন্তু চৰাইহালে ইমানেই খেলা ধূলাত মগ্ন হৈ আছিল যে ৰামৰ কথালৈ কাণ সাৰে নিদিলে তেতিয়া ৰামে কথাটোত বৰ দুখ পাই অভিশাপ দিলে যে তহঁতি দিনৰ দিনটো এনেকৈ একেলগে থাকিলেও ৰাতি কিন্তু বেলেগে কটাব লাগিব এয়া আছিল আন এক লোককথা আৰু আমি যদি চাওঁ এই চৰাইহালৰ যদিও আমি চাকৈ চকুৱা বুলি কওঁ কিন্তু ইয়াৰ নামটো কিন্তু এটাৰ নাম চাকৈ চকুৱা নহয় ইয়াৰ যিটো মতা চৰাই থাকে সেই মতা চৰাইটোৰ নাম চকুৱা আৰু মাইকী চৰাইজনীৰ নামহে চাকৈ এতিয়া আমি যদি চাকৈ চকুৱাবিলাক দেখানো কেনেকুৱা তাক লক্ষ্য কৰোঁ তেতিয়া দেখা পাম যে আমাৰ ঘৰত যিবিলাক হাঁহ পুহোঁ সেই হাঁহবিলাকৰ দৰে ইয়াত ইহঁত দেখাত অলপ একেই কিন্তু তাৰ ৰং আৰু মাতৰ ক্ষেত্ৰতহে পাৰ্থক্য দেখা পোৱা যায় আমাৰ মতা চাকৈ চকুৱাটোৰ মূৰ আৰু ডিঙিৰ ৰং সাধাৰণতে বাদামী ৰঙৰ হয় আৰু বাকী গোটেই অংশখিনি কমলা ৰঙৰ হয় ডিঙিত এটা কলা আঙুঠিৰ দৰে দাগ এটা দেখা পোৱা যায় আৰু ডেউকাৰ পাখিবিলাক কলা আৰু সেউজীয়া ৰঙৰ মিশ্ৰিত ৰূপ এটা থাকে কলা আৰু সেউজীয়া আৰু গুৰিৰ ফালে বগা ৰং থাকে নেজৰ ওপৰৰ যিখিনি পাখি আছে সেই পাখিখিনিৰ ৰং কলা হয় আৰু তলপেটৰ ফালে যিখিনি তলপেটৰ ৰংটো বাদামী হয় মাইকী চৰাইটো একেই গা পাতল বাদামী ৰঙৰ ডিঙিত মতা চৰাইটোৰ দৰে কোনো কলা আঙুঠিৰ নিচিনা কোনো চিন মুকাম নাথাকে আৰু চকুৰ মণি যদি লক্ষ্য কৰোঁ মাইকীজনী তেতিয়া তাত ডাঠ বাদামী ৰঙৰ চকুৰ মণি দেখা পোৱা যায় আৰু ঠেং আৰু ঠোঁটৰ বৰণ কলা হয় আৰু ঠোঁটটো আমাৰ পাতিহাঁহৰ দৰেই চেপেটা হয়